হয় চাওক মই বৰ্তমান উপস্থিত আছো ডিমৌ সমষ্টিৰ একমাত্ৰ যেটো ৰেলৱে ষ্টেচন খৰাহাট ৰেলৱে ষ্টেচন আৰু মই কেমেৰা সহযোগী পুনে পুনে দেখুৱাবলৈ অনুৰোধ জনাইছো আটক ধুনিয়াকৈ বহু কোটি কোটি টকা খৰচ কৰি তিনিচুকীয়া ৰেলৱে সংমণ্ডলৰ অধীনৰ উত্তৰ পূব ৰেলৱে সেৱাৰ এইটো এটা ডিমৌ সমষ্টিৰ একমাত্ৰ ৰেলৱে ষ্টেচন কিছু বছৰ পূৰ্বে এইটো কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হল তিনিটাকৈ ট্ৰেক দিয়া হল ইলেক্ট্ৰনিক ট্ৰেইন চলিব পৰা সুবিধা ইয়াত আছে কিন্তু অতি পৰিতাপৰ বিষয় যে এই খৰাহাট ষ্টেচনটোত এখন মাত্ৰ প্যাসেঞ্জাৰ ট্ৰেইন ৰখাৰ বাহিৰে দূৰণিবতীয়া কোনো ট্ৰেইন এই ষ্টেচনটো নৰখে আৰু বহুদিন ধৰি এই দাবী দল সংগঠনসমূহে কৰি আহিছে ইয়াত যে দূৰণিবতীয়া ট্ৰেইনৰ প্ৰয়োজন আছে আৰু কিন্তু এই গোটেই সমস্যাটো লৈ কোনেও কোনো ধৰণৰ কাণ খাৰ দিয়া নাই আৰু এই যেটো জ্বলন্ত সমস্যা সেইটো আমি দাঙি ধৰিব বিচাৰিছো আমাৰ সৈতে কেইবাজনো সমাজৰ সৈতে জড়িত ব্যক্তি আছে প্ৰথমতে মই আমাৰ সৈতে আছে এজন ব্যক্তি মই আপোনাৰ পৰা জানিব বিচাৰিম কিমান প্ৰয়োজনীয়তা আছে এই ৰেলৱে ষ্টেচনটোত দূৰণিবতীয়া ট্ৰেইনৰ আসলতে খুবেই বেছি প্ৰয়োজন আৰু কাৰণ ডিমৌ সমষ্টিৰ বৃহত্তৰ ডিমৌ সমষ্টিৰ একমাত্ৰ ৰেলৰ ক্ষেত্ৰত যোগাযোগৰ ক্ষেত্ৰত এইটো ষ্টেচন আৰু কোনো ষ্টেচন নাই আৰু এই ষ্টেচনটোৰ লগত আপোনালোকে যদি চাই তেতিয়াহ'লে এইফালে আপোনাৰ বকতা মৌজাৰ প্ৰায় 40খনৰ অধিক গাঁৱৰ ৰাইজ আৰু আনফালে নিতাইপা আদিদিং আৰু থাওৰা এই কেউটা মৌজাৰ আৰু ইয়াতে আঠাবাৰী খঙিয়া ৰাজমাই থাওৰা ৰজাবাৰী আদি কেইবাখনো চাহ বাগিচাৰ বহু হাজাৰ লোকৰ যাতায়াতৰ ক্ষেত্ৰত এইটো এটা প্ৰাণকেন্দ্ৰ হ'ব আৰু ঐতিহাসিকভাৱেও এই ষ্টেচনটো গুৰুত্ব যথেষ্ট বেছি কাৰণ ব্ৰিটিছে ইয়াতে যেহেতু চাহ অধ্যুষিত অঞ্চল চাৰিওফালে সেই সময়ত চাহ বাগানবিলাকলৈ কয়লা কঢ়িয়াবৰ কাৰণে ৰেল ৰখাবলৈ ষ্টেচনটো কৰিছিল আৰু পৰৱৰ্তী সময়ৰ পাছত ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ এখন প্ৰখ্যাত উপন্যাস কপলিং চিগাৰ ৰেল সেই উপন্যাসখনৰো পটভূমি এই ষ্টেচনটো আৰু এই ৰেলখন কিন্তু দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছত আৰম্ভ হোৱা ৰেলৰ সেই সুবিধাটো একে আছে অৰ্থাৎ সেই একেখন ৰেলহে ৰয় ইয়াত কোনো ৰেল নলয় কিন্তু আজি চাওক ডিমৌত প্ৰাণকেন্দ্ৰত এতিয়া আমাৰ সমজিলা আয়ুক্তৰ অফিচ ইয়াতে সমজিলা হৈছে এখন মেডিকেল কলেজ হৈছে ইয়াতে আপোনাৰ যথেষ্ট কাৰিকৰী শিক্ষানুষ্ঠান কেঞ্চাৰ হস্পিটেল ইয়াতে হৈছে গতিকে শিক্ষাৰ ফালৰ পৰাও এই ৰেলৰ যোগাযোগটো আমাৰ অঞ্চলৰ কাৰণে খুবেই প্ৰয়োজন গতিকে আমি বিভিন্ন সময়ত দাবী দুবা জনোৱা হৈছে কিন্তু আজিলৈকে ইয়াত দূৰণিবতীয়া ৰেল নৰোৱাটো এইটো দুৰ্ভাগ্যজনক যিখন ৰেল লয় প্ৰতিদিন ইয়াত শতাধিক যাত্ৰী কিন্তু উঠা নমা কৰে ধন্যবাদ জনাইছো আমাৰ সৈতে দল সংগঠন অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববী আছে মই আপোনাৰ পৰা জানিব বিচাৰিম বহু দিনৰ পৰা দাবী জনাই আহিছিলে আপোনালোকে কিন্তু আজিও এই ষ্টেচনটো সম্পূৰ্ণ দূৰণিবতীয়া ৰেলৰ যাত্ৰীৰ কাৰণে সুবিধা থকাৰ পাছতো ৰেল ৰখা নাই ইয়াৰ বাবে কোন দায়ী আপোনালোকে কেনে ধৰণে ইয়াৰ ব্যৱস্থা কাৰোবাক অনুৰোধ জনাইছিল নেকি আমি প্ৰায় আজি 2 বছৰ অতিক্ৰম কৰিলে এই খৰাহাট ষ্টেচনটো প্ৰায় কোটি টকাৰে নিৰ্মাণ কৰিলে আমি ভাবিছিলোঁ যে ইয়াত কোনোবা বাহিৰলৈ ৰাজ্যখনৰ বাহিৰলৈ যোৱা ট্ৰেইন ৰখিব কিন্তু অতি দুৰ্ভাগ্যজনক কথা আজি 2 বছৰ দিন অতিক্ৰম কৰিলে ইয়াত কিন্তু প্ৰায় হিমলগুৰিৰ পৰা ডিব্ৰুগড়ৰ পৰা হিমলগুৰি এখনে ট্ৰেইন ৰাতিপুৱা ৰখে আৰু আমি ইয়াৰ আগতো বিভিন্ন সময়ত দাবী জনাইছোঁ যে ইয়াত ট্ৰেইন ৰখিব লাগে ইয়াৰ পৰা প্ৰায় মানুহে হিমলগুৰি ডিব্ৰুগড় মৰাণ গৈ পিনে ট্ৰেইনত উঠিব লগা হয় গুৱাহাটীলৈ যাব লগা হয় বা অসমৰ বাহিৰলৈ যাবলৈ হ'লে শিমলগুৰি বা ডিব্ৰুগড় তেনেকৈ ধৰণৰ জেগাত গৈ পিনে উঠিব লগা হয় আমি চৰকাৰ বা প্ৰশাসনক অনুৰোধ জনাই আহিছোঁ যে ইয়াত অসমৰ বাহিৰলৈ যোৱা বা গুৱাহাটীলৈ যোৱা ট্ৰেইন ৰখাৰ ব্যৱস্থা কৰিবলৈ কিন্তু সেই দুৰ্ভাগ্যজনক কথা আজি 2 বছৰ দিন অতিক্ৰম কৰিলে ইমান ধুনীয়াকৈ ইয়াত 3টাকৈ প্লেটফৰ্ম নিৰ্মাণ কৰিলে আমি ভাবিছিলোঁ যে ইয়াত অতি সোনকালে ট্ৰেইন ৰখিব কিন্তু আজি 2 বছৰ দিন অতিক্ৰম কৰাৰ পিছতো আজিলৈকে কোনো ট্ৰেইন এখন ৰখাৰ ব্যৱস্থা চৰকাৰ বা প্ৰশাসনে নকৰিলে সেইবাবে আমি এই ক্ষেত্ৰত বিধায়ক মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ অতি সোনকালে যাতে ইয়াত ট্ৰেইন ৰখোৱাৰ ব্যৱস্থা যাতে কৰে ধন্যবাদ জনাইছো আৰু ইতিমধ্যে বহুজন সমাজ সচেতন ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছে সকলোকে আমি সময় দিব পৰা নাই কিন্তু এটা কথা স্পষ্ট সকলোৱে একেমুখে দাবী জনাইছে যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ